নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যদি বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথমটি খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনা স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনৈতিক অধিক সবলীকৰণৰ লক্ষ্যৰে আবেদনকাৰী গোটৰ সকলো সদস্য অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বৰ্তমান অসমতে বসতি কৰিব লাগিব। আবেদন পত্ৰৰ তাৰিখ অনুসৰি আবেদনকাৰীসকল গোটৰ সকলো সদস্যৰ বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ন্যূনতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। 1 ছেপ্টেম্বৰ 2020ৰ আগত ৰাজ্যৰ যিবোৰ আত্মসহায়ক গোট, যৌথ দায়বদ্ধ গোট, কৃষি উৎপাদনকাৰী সংস্থা, পুঞ্জ পৰ্যায়ত SPV সংস্থা গঠন কৰা হৈছে, সেইবোৰ গোটৰ সদস্যসকলেহে কেৱল এই আঁচনিৰ বাবে আবেদন কৰিবলৈ উপযুক্ত হ'ব। 5জনতকৈ কম আৰু 20জনতকৈ অধিক সদস্য নথকা গোটসমূহে এই আঁচনিৰ বাবে যোগ্য বিবেচিত হ'ব। আবেদনকাৰী গোটৰ 1 ছেপ্টেম্বৰ 2020ৰ আগতে উমৈহতীয়াকৈ খোলা ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংক অথবা কোঅপাৰেটিভ বেংকৰ একাউণ্ট থাকিব লাগিব। যোগ্য বিবেচিত গোটটিৰ সকলো সদস্যৰ 1 ছেপ্টেম্বৰ 2020ৰ আগত খোলা বেংক একাউণ্ট থাকিব লাগিব। গোটৰ কোনো সদস্যই ব্যক্তিগতভাৱে বা সাময়িকভাৱে অতীতত কোনো বেংকৰ ঋণ ল'ব নোৱাৰিব আৰু আবেদন প্ৰপত্ৰৰ সৈতে স্বঘোষিত শপতনামা এখন দাখিল কৰিব লাগিব। আবেদনকাৰীসকলে তেওঁলোকৰ ব্যৱসায়ৰ ভাৱাদৰ্শৰ এক সংক্ষিপ্ত বিৱৰণ দাখিল কৰিব লাগিব, যিটো প্ৰাৰম্ভিক পুঁজিৰ সাহায্যৰে আৰু ক্ষমতা গঢ়াৰ কাৰ্যসূচীৰ বাণিজ্যিক উদ্যোগলৈ পৰিৱৰ্তন কৰিব পৰা যাব। যিবোৰ আবেদনকাৰী গোটে ইতিমধ্যে ব্যৱসায়িক কাৰ্যকলাপ সন্দৰ্ভত তেওঁলোকৰ কৌশল আৰু জ্ঞান প্ৰদৰ্শন কৰিছে, তেওঁলোকৰ অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে কামাখ্যা দৰ্শনৰ বাবে যদি যাম বুলি ভাবিছে তেনেহ'লে এইখিনি কথা জানি লওক। 24 ছেপ্টেম্বৰৰ পৰা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে দৰ্শনাৰ্থী যোৱাৰ অনুমতি প্ৰদান কৰিব কামৰূপ মহানগৰ প্ৰশাসনে। এই সন্দৰ্ভত কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ সৈতে কামৰূপ মহানগৰ উপায়ুক্ত আৰু আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হৈছিল 19 ছেপ্টেম্বৰত। মন্দিৰলৈ দৰ্শনাৰ্থীৰ কোভিডৰ বাবে ল'বলগীয়া প্ৰস্তুতি সম্পন্ন কৰাৰ পিছত 24 ছেপ্টেম্বৰৰ পৰা খুলিব। কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যাওঁতে দৰ্শনাৰ্থীসকলে জানিবলগীয়া কথাকেইটা হ'ল: এদিনত মাত্ৰ 500 ভক্ত মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব। মন্দিৰৰ প্ৰৱেশৰ বাবে অনলাইন প্ৰৱেশ পত্ৰ ল'ব লাগিব। 60 বছৰ ঊৰ্ধ্বৰ আৰু 10 বছৰ তলৰ ল'ৰা ছোৱালীক মন্দিৰ দৰ্শনৰ বাবে অনুমতি দিয়া নহয়। মন্দিৰ দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থীৰ সুবিধাৰ্থে অনলাইন প্ৰৱেশ পত্ৰৰ বাবে আবেদন কৰাৰ ব্যৱস্থা মন্দিৰ কৰ্তৃপক্ষই নিজে কৰিব লাগিব। এই অনলাইন প্ৰৱেশ পত্ৰবোৰত সময় নিৰ্ধাৰিত কৰি দিব লাগিব। এঘণ্টাত 100ৰো অধিক অনলাইন প্ৰৱেশ পত্ৰ দিব নোৱাৰিব। 15 মিনিটৰ অধিক সময় মন্দিৰত থাকিব নোৱাৰিব। দৰ্শনাৰ্থীসকলে কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে কোভিড নিগেটিভৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব লাগিব। সেই প্ৰমাণপত্ৰ 3 দিনতকৈ অধিক সময় পূৰ্বে পৰীক্ষা কৰা হ'ব নালাগিব। লগতে আৰক্ষীয়ে অনলাইন প্ৰৱেশ পত্ৰ পৰীক্ষা কৰিব, তাৰ পিছতহে মন্দিৰ চৌহদত প্ৰৱেশৰ বাবে দৰ্শনাৰ্থীক অনুমতি প্ৰদান কৰিব। মন্দিৰৰ চৌহদত নিয়মীয়াকৈ চেনিটাইজ ব্যৱস্থা কৰিব লাগিব। মূল মন্দিৰত প্ৰৱেশ কৰাৰ পূৰ্বে হাতসমূহ চেনিটাইজ আৰু দেহৰ তাপমান থাৰ্মেল স্কেনাৰৰ জৰিয়তে পৰীক্ষা কৰা হ'ব। মন্দিৰৰ চৌপাশত কোনো ভক্তক ৰাতি কটাব অনুমতি দিয়া নহ'ব। আজিৰ পাছৰ খবৰটি হৈছে IIT গুৱাহাটীৰ সমাৱৰ্তন সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে IIT গুৱাহাটীৰ সমাৱৰ্তন সম্বোধন কৰিব। মঙলবাৰে IIT গুৱাহাটীৰ সমাৱৰ্তন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাৰ্যালয়ে এক বিবৃতিযোগে এই কথা সদৰি কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দুপৰীয়া 12 বজাত এই সমাৱৰ্তন সম্বোধন কৰিব। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক, কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ধোত্ৰেও এই অনুষ্ঠানত ভাগ ল'ব। মুঠ 1803গৰাকী শিক্ষাৰ্থীয়ে এই সমাৱৰ্তনত ডিগ্ৰী লাভ কৰিব। এইসকলৰ ভিতৰত BTech-ৰ 687 আৰু MTech-ৰ 637গৰাকী শিক্ষাৰ্থী আছে।
আজিৰ 4 নম্বৰ খবৰটি হৈছে দিল্লীত গৃহমন্ত্ৰীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক 6 জনগোষ্ঠীৰ জনজাতিকৰণ BTR চুক্তিক বিশেষ গুৰুত্ব 6 নং দফা কমিটিৰ প্ৰতিবেদন আইন বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষাৰ নিৰ্দেশ নিৰ্বাচন সমাগত তৎপৰ চৰকাৰ 6 নং দফা সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ সময়সীমাৰ সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দাবী সমস্যা সমাধানত তৎপৰ হৈছে ৰাজ্য চৰকাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ BTR চুক্তি NRC আৰু অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ আদি বহু চৰ্চিত বিষয়বোৰক লৈ হঠাৎ তৎপৰ হৈছে ৰাজ্য চৰকাৰ উক্ত বিষয়বোৰক লৈ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দিল্লীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় নতুন দিল্লীত অমিত শ্বাহৰ বাসগৃহত হোৱা এই আলোচনাত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলক উপস্থিত থাকে উল্লেখযোগ্য যে ৰাজ্যৰ বহু চৰ্চিত এই বিষয়কেইটাক লৈ আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীকে ধৰি বিষয়বৰ্গ কালিয়ে গৈ দিল্লীত উপস্থিত হৈছিল আজি সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে উক্ত বিষয়ক লৈ হোৱা আলোচনাৰ অন্তৰত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে আজি মূলতঃ উক্ত 4টা বিষয়ক লৈ আলোচনা হৈছে আলোচনাত BTR চুক্তিৰ ৰূপায়ণৰ প্ৰসংগই গুৰুত্ব পোৱাৰ কথা সদৰি কৰি কয় যে উক্ত চুক্তিৰ কেইবাটাও দফা ৰূপায়ণৰ বাবে অনাগত 30 দিনৰ ভিতৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় সেইদৰে 6 জনগোষ্ঠীৰ জাতিকৰণৰ বিষয়টোৰ সন্দৰ্ভত হোৱা আলোচনাৰ প্ৰসংগত কয় যে মন্ত্ৰীগোটৰ প্ৰতিবেদন এমাহৰ ভিতৰত গৃহ মন্ত্ৰালয়ত দাখিলৰ বাবে আজি অমিত শ্বাহে নিৰ্দেশ দিয়ে NRCক লৈ হোৱা আলোচনা প্ৰসংগত মন্ত্ৰী শৰ্মাই কয় যে ইতিপূৰ্বে সীমান্ত অঞ্চলত 20% পুনৰীক্ষণ আৰু অন্য জিলাত 10% পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামাযোগে যি দাবী উত্থাপন কৰিছিল সেই দাবীক কেন্দ্ৰীয় চৰকাৰে সমৰ্থন কৰিব বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ত হ'ব লগা পৰৱৰ্তী শুনানিত উভয় চৰকাৰে এই কথা উত্থাপন কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিয়াৰ কথা সদৰি কৰে ইফালে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন সন্দৰ্ভতো আজি আলোচনাত হোৱাৰ কথা সদৰি কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে উক্ত প্ৰতিবেদনখন আইন বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাবলৈ নিৰ্দেশ দিছে আইন বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰি যদি কিবা সংশোধন কৰিব লগা আছে তেন্তে সংশোধন কৰি গৃহ মন্ত্ৰালয়ত দাখিলৰ নিৰ্দেশ দিছে কিন্তু কেতিয়া দাখিল কৰিব ইয়াৰ নিৰ্দিষ্ট সময় ধৰি দিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিবেদন দাখিলৰ সময়সীমা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সিদ্ধান্ত ল'ব মন্ত্ৰী শৰ্মাই এই কথাও কয় যে 6 নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত যি পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন সেয়া সকলো ৰাজ্য চৰকাৰৰ পৰ্যায়ত সমাপন কৰিবলৈ নিৰ্দেশ দিছে ইফালে আজিৰ এই আলোচনাত অত্যন্ত উৎসাহজনক আৰু ফলপ্ৰসূ আছিল বুলি মুখ্যমন্ত্ৰীয়ে এটা চৰকাৰী বিবৃতিযোগে মন্তব্য কৰিছে আৰু আজিৰ পাছৰ খবৰটি হৈছে ঢকুৱাখানাত কৃষি বিষয়া কাৰ্যালয়ত 85 গৰাকী কৃষকক ভাৰ্মিবেট বিতৰণ লখিমপুৰ জিলাৰ ঢকুৱাখানা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ঢকুৱাখানা ঘিলামৰা আৰু সোণাৰী চাপৰি কৃষি চক্ৰৰ অন্তৰ্গত 85 গৰাকী কেঁচুসাৰ উৎপাদনৰ বাবে আগ্ৰহী কৃষকক আজি কেঁচুসাৰ উৎপাদনৰ আহিলা বিতৰণ কৰা হয় ঢকুৱাখানা মহকুমা কৃষি বিষয়া গৌতম চন্দ্ৰ ডেকাই আজি নিজ কাৰ্যালয়ত ঢকুৱাখানা চক্ৰৰ 40 গৰাকী কৃষকৰ মাজত ভাৰ্মিবেট বিতৰণৰ শুভাৰম্ভ কৰি ইয়াৰ ব্যৱহাৰ আৰু উৎপাদন পদ্ধতিৰ বিষয়ে কৃষক ৰাইজক অৱগত কৰি কৃষকসকলক কৃষি বিভাগৰ লগত যোগাযোগ ৰক্ষা কৰি কৃষকসকলে পাব লগা সুবিধাসমূহ গ্ৰহণ কৰি সফল কৃষক হিচাপে নিজকে চিনাকি দিবলৈ আহ্বান জনায় আৰু আজিৰ পাছৰ খবৰটি হৈছে কৰোনা মহামাৰীৰ মাজতে পৰ্যটকৰ বাবে পুনৰ খোলা হ'ল তাজমহল ভাৰতত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ সংক্ৰমণ অৱশ্যে তাৰ মাজতে সোমবাৰৰ পৰা দেশৰ বহুকেইজন ৰাজ্যৰ বিদ্যালয়সমূহ খোলা হৈছে ইফালে বিশ্বৰ 7 আচৰিত বস্তুৰ ভিতৰত এটা তাজমহল খুলি দিয়া হৈছে পৰ্যটকৰ বাবে মাৰ্চ মাহৰ পৰা লকডাউন জাৰি কৰাৰ বাবে বন্ধ হৈ আছিল তাজমহল কিন্তু 21 ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে পুনৰ তাজমহল খুলি দিয়া হৈছে পৰ্যটকসকলৰ বাবে উল্লেখ্য যে দেশত বহু শিথিলতা আৰু বিদ্যালয় খোলা হৈছে যদিও সোমবাৰলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 54 লক্ষাধিকলৈ বৃদ্ধি পাইছে
আৰু আজিৰ পাছৰ খবৰটি হৈছে কৰোনাৰ সন্ত্ৰাস 23 ছেপ্টেম্বৰত সামৰণি পৰিব চলিত সংসদৰ অধিৱেশন। দেশজুৰি অব্যাহত আছে কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ, যাৰ বাবে আধাতে অন্ত পৰিব পাৰে চলিত সংসদৰ অধিৱেশন। 23 ছেপ্টেম্বৰত সামৰণি পৰিব চলিত সংসদৰ অধিৱেশন। পূৰ্বতে 1 অক্টোবৰলৈ সংসদৰ কাম কাজ চলাৰ কথা আছিল। এই সন্দৰ্ভত বিজনেছ এডভাইজৰী কমিউনিটিৰ বৈঠকত সকলো ৰাজনৈতিক দল একমতত উপনীত হোৱা বুলি জানিব পৰা গৈছে। একাধিক কেন্দ্ৰীয় মন্ত্ৰী আৰু এজন সাংসদৰ শৰীৰত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চলিত অধিৱেশনত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰী নীতিশ গডকৰী আৰু প্ৰহ্লাদ যোশীৰ কৰোনা পজিটিভ পোৱা গৈছিল। আনহাতে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বাধ্যতামূলক কৰোনা পৰীক্ষাত 17জন লোকসভাৰ সাংসদ আৰু 8জন ৰাজ্যসভাৰ সাংসদৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰিছিল। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। দৰমহা বিচাৰি দৰঙৰ প্ৰাকবছমি চিহনেটিক লিমিটেডৰ কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। দৰঙত 144 ধাৰা জাৰি থকাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাকবছমি চিহনেটিক্স লিমিটেডত শ্ৰমিক কৰ্মচাৰীক দীৰ্ঘদিন ধৰি বঞ্চনা কৰি অহাৰ প্ৰতিবাদত সোমবাৰে গ্ৰহণ কৰে পথ অৱৰোধ কাৰ্যসূচী। প্ৰাকবছমি চিহনেটিক লিমিটেডৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত চিপাঝাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদ সাব্যস্ত কৰে উদ্যোগটোৰ নিয়মীয়া আৰু অনিয়মীয়া কৰ্মচাৰীসকলে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত ব্যাহত হৈ পৰে যাতায়াত। ফলত শ শ যান বাহন আবদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দিশে। উল্লেখযোগ্য, লকডাউনৰ দোহাই দি বিগত মাৰ্চ মাহৰ পৰাই বন্ধ ৰাখিছে শ্ৰমিক কৰ্মচাৰীৰ দৰমহা। আনকি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত এলানি আলোচনাত মিলিত হৈছিল যদিও কোনো ফল নধৰিলে, যাৰ ফলত শ্ৰমিক কৰ্মচাৰীৰ সমস্যা হৈয়ে থাকিলে। আৰু আজিৰ পাছৰ খবৰটি হৈছে গেংটকত পুনৰ লকডাউনৰ ঘোষণা। গেংটকত পুনৰ লকডাউনৰ ঘোষণা। ছিকিম চৰকাৰৰ কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ছিকিমৰ ৰাজধানী গেংটকত পুনৰ লকডাউনৰ ঘোষণা। 21 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ লকডাউন ঘোষণা কৰিলে ছিকিম চৰকাৰে। গেংটকৰ পৌৰ নিগমৰ অঞ্চলৰ অধীনত বলৱৎ হ'ব এই লকডাউন। আজিৰ শেহতীয়া খবৰটি হৈছে দেশৰ কৃষি ইতিহাসত সন্ধিক্ষণৰ মুহূৰ্ত আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধী দলৰ তীব্ৰ প্ৰতিবাদৰ মাজতে ৰাজ্যসভাত গৃহীত দুখন কৃষি বিধেয়ক। অধ্যক্ষৰ সন্মুখতে বিধেয়ক ফালি বিক্ষোভ। দেশৰ খাদ্য নিৰাপত্তাক সুদৃঢ় কৰিব ৰাজনাথ সিং। 47 সাংসদৰ উপাধ্যক্ষৰ বিৰুদ্ধে অনাস্থা। বিৰোধীৰ তীব্ৰ প্ৰতিবাদ স্বত্তেও আজি ৰাজ্যসভাত দুখনকৈ কৃষি বিধেয়ক গৃহীত হৈছে সাংসদসকলৰ ধ্বনিভোটত। এই বিধেয়ক দুখন হৈছে ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল 2020 আৰু ফাৰ্মাৰ্ছ এপাৰ্টমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এচিউৰেণ্ট এণ্ড ফাৰ্ম ছাৰ্ভিচেল বিল 2020। ইফালে এই দুয়োখন বিধেয়ক ধ্বনিভোটত গৃহীত হোৱাৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় কৃষি ইতিহাসত এক সন্ধিক্ষণৰ মুহূৰ্ত সৃষ্টি হোৱা বুলি মন্তব্য কৰিছে। লক্ষণীয়ভাৱে দেশৰ কৃষিত বৃহৎ সংস্কাৰৰ লক্ষ্যত অহা তিনিখনকৈ বিধেয়কৰ এই দুখন আজি ৰাজ্যসভাত গৃহীত হৈছে। কিন্তু বিধেয়ক দুখন গৃহীত কৰা কাৰ্যক দেশৰ সংসদীয় ৰাজনীতিত এক নজৰবিহীন ঘটনা হিচাপে চিহ্নিত হৈছে বুলি বিৰোধীসকলে তীব্ৰ আপত্তি দৰ্শাইছে। বিৰোধীৰ অভিযোগ অনুসৰি ৰাজ্যসভাৰ চিলমোহাৰ পোৱাৰ প্ৰয়োজনীয়তেই সাংসদৰ সংখ্যা হাতত নথকা স্বত্তেও তাক গোপনে যাৱতীয় নিয়ম কানুন ভংগ কৰি চৰকাৰে গৃহীত কৰিছে বুলি অভিযোগ আনিছে বিৰোধী দলসমূহে। এই বিধেয়ক দুখন ৰাজ্যসভাত গৃহীত কৰাৰ সময়ত বিৰোধীৰ শ্লোগান বিক্ষোভত উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপৰি বিধেয়কৰ প্ৰতিলিপি ফালি পেলোৱা ঘটনাও সংঘটিত হয়। আনকি উপাধ্যক্ষৰ মাইক্ৰফোন পৰ্যন্ত কাহিনীৰ চেষ্টা চলোৱা বিৰোধী সাংসদে। অকল সাংসদত বিৰোধী দলবোৰেই নহয়, উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত কৃষক সংগঠনসমূহে এই কাৰ্যৰ তীব্ৰ বিৰোধ কৰিছে। এই বিধেয়ক গৃহীত হোৱাৰ ফলত চৰকাৰে কৃষকসকলক উপকৃত হোৱাৰ উপৰি কৃষকে বৃহৎ ক্ৰেতাসকলৰ ওচৰত তেওঁলোকৰ উৎপাদিত কৃষি পণ্য প্ৰত্যক্ষভাৱে সহজতে বিক্ৰী কৰিব পাৰিব বুলি দাবী কৰিছে যদিও কৃষকৰ উপাৰ্জনত লালবাতি জ্বলিব বুলি বিৰোধী সাংসদসকলে অভিযোগ কৰিছে। উৎপাদিত ফচলৰ বিনিময়ত উপাৰ্জনৰ যি অনিশ্চয়তা থাকিব লাগে সেয়া কৰ্পোৰেটৰ হাতত নিলাম হ'ব বুলিও কেইবাগৰাকীও বিৰোধী সাংসদে ক্ষোভ উজাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন বিধেয়কত গৃহীত হোৱা কাৰ্যৰ বাবে
দেশৰ পৰিশ্ৰমী কৃষকসকল অভিনন্দন জনাই টুইটাৰ যোগে কৈছে যে ইয়াৰ জৰিয়তে কৃষি ক্ষেত্ৰৰ আমূল পৰিৱৰ্তন তথা কোটি কোটি কৃষকক ভৱিষ্যত সুনিশ্চিত কৰিব। লক্ষণীয়ভাৱে নতুন এই বিধেয়কে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ খাদ্য নিৰাপত্তা নিশ্চিত কৰিব বুলি ঘোষণা কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি পাব বুলি ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে আত্মনিৰ্ভৰ কৃষিৰ পথ মুকলি কৰিলে বুলিও ঘোষণা কৰিছে। ইফালে কংগ্ৰেছ, RJD, TMCP, CPI, সমাজবাদী পাৰ্টি আদিকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ 47গৰাকী সাংসদে আজি এই বিধেয়ক গৃহীত হোৱাৰ পাছতে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ সিঙৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে। দুয়োখন বিতৰ্কিত বিধেয়ক অৰ্থনৈতিক ৰাজ্যসভাত গৃহীত কৰাৰ ক্ষেত্ৰত উপাধ্যক্ষগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি অভিযোগ কৰিছে। বিৰোধী সাংসদসকলে ইফালে আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলে এই বিধেয়ক দুখনত স্বাক্ষৰ নকৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক আহ্বান জনাই কৈছে যে ইয়াত অনুমোদন জনালে দেশৰ কৃষকসকলে কাকো ক্ষমা নকৰিব। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৃষকসকলক মোদী চৰকাৰে তেজৰ চকুলোৰ বন্যাত উতৰিবলৈ বাধ্য কৰাইছে বুলি অভিযোগ কৰে। বিধেয়ক দুখন গৃহীত হোৱাৰ পাছতে এই বিধেয়ক দুখন ৰাজ্যসভাত গৃহীত হোৱা কাৰ্য সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে মৃত্যু পাৰোৱানা বুলিও অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে। লক্ষণীয়ভাৱে কংগ্ৰেছ আজিৰ দিনটো কৃষক বিৰোধী দিৱস বুলিও আখ্যা দিছে। অৱশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছৰ এনে কাৰ্যক দুখদায়ক, দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বুলি অভিহিত কৰিছে। তো বন্ধু বান্ধৱীসকল, আখৰবিলাক অলপ সৰু সৰু আছিলে, সেইটো কাৰণে মাজে সময়ে দুটা এটা ৱৰ্ড ভুল হ'ব পাৰে। আই এম ছ' চৰি, এক্সট্ৰিমলি চৰি বন্ধুসকল। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।